গৰম দিনত আপোনালোকে নাৰিকল তেলৰ লগত অকণমান চেনি মিহলাই লগাবচোন। গৰমত যদি আপোনাৰ মুখৰ ছালখন ক'লা পৰি গৈছে, টেনিং হৈ গৈছে, মুখখনৰ ছালখন ঠায়ে ঠায়ে ক'লা, ঠায়ে ঠায়ে বগা হৈ গৈছে, একনি পিম্পুলৰ দাগ ৰখি গৈছে, ছালখনৰ গ্ল' নোহোৱা হৈ গৈছে, বয়সৰ চাপ পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে এই সকলোবোৰ সমস্যা নোহোৱা কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এই নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। এই নাৰিকল তেলটো আমাৰ সকলোৰে ঘৰত পোৱা যায়, নহয়নে বাৰু? একেবাৰে সহজতে পোৱা বস্তুটোৱে আমাৰ ছালখনৰ বহুতখিনি সমস্যা দূৰ কৰিব পাৰে। আজি মই এতিয়া এই নাৰিকল তেলৰ যিটো ৰেমেডি আপোনালোকক বনাই দেখুৱাম, এই ৰেমেডিটো আপোনালোকে ঠাণ্ডাৰ ছিজন হওক, গৰমৰ ছিজন হওক, দুইটা ছিজনতে লগাব পাৰিব। তে এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া আজিৰ এই ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। নাৰিকল তেলৰ ৰেমেডিটো লগোৱাৰ আগতে এতিয়া নাৰিকল তেলেৰে খুব বঢ়িয়াকৈ স্কিনখন চাফা কৰি ল'ম। এতিয়া প্ৰথমতে মুখখন চাফা কৰিবৰ কাৰণে খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিম, আৰু সেই ক্লিনজাৰটোৰ কাৰণে প্ৰথমতে লৈছোঁ মই এচামুচৰ জোখাৰে কেঁচা গাখীৰ, আৰু সেই কেঁচা গাখীৰত এতিয়া মই মিহলাম 4-5 টোপালমানৰ জোখাৰে নাৰিকল তেল। তাৰ পাছত ইয়াতে অকণমান নেমু ৰস মিহলাই দিম, যাতে ছালখন চাফা কৰিবলৈ সুবিধা হয়। এই নেমু ৰসত বহুত বেছি পৰিমাণে ভিটামিন চি পোৱা যায়। ভিটামিন চিটোৱে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, সেইকাৰণে মই ইয়াত অকণমান নেমু ৰস মিলাই দিলোঁ। এতিয়া এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এতিয়া এইখিনি মুখত লগাইছোঁ, লগাই লৈ ধুনীয়াকৈ 2 মিনিট স্কিনখন মাছাজ কৰিম। মাছাজ কৰি কৰি স্কিনখন চাফা কৰিম, আৰু চাফা কৰাৰ পাছতহে নাৰিকল তেলৰ ৰেমেডিটো লগাম। এনেকৈ 2 মিনিট মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰিলে স্কিনখন ডিপ ক্লিনো হ'ব, আৰু লগতে স্কিনত থকা দাগ দূৰ কৰিবলৈও সহায় কৰিব। খুব ধুনীয়াকৈ স্কিনখন চাফা কৰি দিব। 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা ৰুমালেৰে মুখখন মচি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মুখখন ঠাণ্ডা পানীৰে ভালকৈ ধুই ল'ব পাৰে। এতিয়া ধুনীয়াকৈ স্কিনখন চাফা হৈ গ'ল। তে আহক এতিয়া নাৰিকল তেলৰ এই ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। এই নাৰিকল তেলটো আমাৰ সকলোৰে ঘৰতে উপলব্ধ। একেবাৰে সহজতে পোৱা এবিধ বস্তুৱে আপোনালোকৰ মুখৰ ক'লা দাগ দূৰ কৰি আপোনালোকৰ স্কিনখন উজ্জ্বল কৰি তুলিব পাৰে। আজিৰ এই নাৰিকল তেলৰ ৰেমেডিটো আপোনালোকে গৰম ঠাণ্ডা দুইটা ছিজনতে লগাব পাৰিব। এতিয়া মই নাৰিকল তেল ল'লোঁ 2 চামুচৰ জোখাৰে, আৰু সেই নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিবলৈ লৈছোঁ এয়া পিচি লোৱা চেনি। এচামুচৰ জোখাৰে পিচি লোৱা চেনি লৈ ভালকৈ মই এয়া মিক্স কৰি লৈছোঁ নাৰিকল তেলৰ লগত, আৰু ভালকৈ মিক্স হোৱাৰ পাছত এতিয়া মই ইয়াতে দিম অকণমান নেমু ৰস। নেমু ৰসে আমাৰ ছালখন বগা কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, কাৰণ এই নেমু ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। নেমু ৰসটো বেছিকৈ দিব নালাগে, 5-6 টোপালমানৰ জোখাৰে দি ভালকৈ এয়া মই মিক্স কৰি লৈছোঁ। আপোনালোকৰ স্কিনত যদি নেমু ৰসটো শ্বুট নকৰে বা স্কিনত আপোনালোকে নেমু ৰস লগাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে বিলাহীৰ ৰসটো দিব পাৰে। বিলাহীৰ ৰস এচামুচৰ জোখাৰে দি ভালকৈ মিক্স কৰি ল'ব। এতিয়া মই ইয়াতে দিলোঁ পিচি লোৱা মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াই আমাৰ স্কিনৰ টেনিং, ছানবাৰ্ণ, ক'লা দাগ এইবোৰ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। মচুৰ দাইলৰ গুড়াটো ভালকৈ ইয়াৰ লগতে মিক্স কৰি লৈ এতিয়া মই লৈছোঁ এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাথাকে, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধি ল'ব, আৰু পাকঘৰৰ খোৱা হালধিৰ পৰিমাণটো মই যিমানখিনি কস্তুৰী হালধি লৈছোঁ তাতকৈ কমাই ল'ব। এতিয়া মই কস্তুৰী হালধিখিনিও ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই দিছোঁ এয়া বেচন 1/2 চামুচৰ জোখাৰে। বেছিকৈ দিব নালাগে, পৰিমাণবোৰ আপোনালোকে কমাই দিব। বেচন 1/2 চামুচৰ জোখাৰে দি মই ইয়াৰ লগতে ভালকৈ মিক্স কৰি লৈছোঁ। গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত আপোনালোকে এই ফেচ পেকটো দেখিব খুব ধুনীয়া এটা জেলৰ নিচিনা হৈছে, আৰু এই ফেচ পেকটো লগাবৰ কাৰণে এটা খুব বঢ়িয়া বস্তু লাগিব, যিটো বস্তু মই আপোনালোকক ফেচ পেকটো যেতিয়া মুখত লগাম তেতিয়া সেই বস্তুটো আপোনালোকক দেখুৱাম। এতিয়া তৈয়াৰ হৈ গ'ল নাৰিকল তেলৰ এইটো এটা খুব বঢ়িয়া ৰেমেডি। এই ৰেমেডিটো এতিয়া কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো আপোনালোকে চাই ল'ব। মই যেনেধৰণে আপোনালোকক দেখুৱাম তেনেধৰণে আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব। আৰু এই ৰেমেডিটো ব্যৱহাৰ কৰিবৰ কাৰণে মই কৈছিলোঁ আপোনালোকক আৰু এটা বস্তু লাগিব বুলি, আৰু সেই বস্তুটো হৈছে এইটো নেচাৰেল এল'ভেৰা পাত। এই পাতটো কাটি পেলাই মই 1 ঘণ্টা সময় এগিলাচ পানী তেনেকৈ ডুবাই থলোঁ। তাৰ পাছত এতিয়া মই ব্যৱহাৰ কৰিম। আপোনালোকেও নেচাৰেল এল'ভেৰা পাত ব্যৱহাৰ কৰাৰ আগতে খুব ধুনীয়াকৈ পাতটো ধুব, ধুই এগিলাচ
পানীত আপোনালোকে 1 ঘণ্টাৰ কাৰণে এনেকৈ ডুবাই থব তেতিয়া ইয়াৰ পৰা এটা হালধীয়া ৰঙৰ পানী যায় সেই পানীটো যাবলৈ দিব ভালকৈ সেই পানীটো যোৱাৰ পাছত এই এলোভেৰা জেলটো ব্যৱহাৰ কৰিলে আমাৰ ছালখনৰ কাৰণে উপযোগী হয় আৰু লগতে ছালৰ খজুতিও নহয় কিছুমানৰ নহলে নেচাৰেল এলোভেৰা পাতটো স্কিনত লগালে খজুৱাই বুলি কয় আপোনালোকে সেইদৰে ব্যৱহাৰ কৰি চাব কেতিয়াও নখজুৱায় এতিয়া সাইডৰ কাইট কেইডাল কাটি লৈছো ইয়াৰ পৰা এটা সৰু টুকুৰা ললো লৈ এয়া মাজৰ জেলটো উলিয়াই লৈছো এতিয়া এই এলোভেৰা জেলটো এনেকৈ এখন চুৰিৰে ওকিয়াই দিম যাতে এলোভেৰা জেলটো খুব ধুনীয়াকৈ ওলায় ওকিয়াই ললো তাৰ পাছত এই ৰেমেডিটো এনেকৈ ইয়াত লগাই লৈ ধুনীয়াকৈ মুখত লগাম এনে ধৰণে মুখত লগাই আপোনালোকে 10 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাসাজ কৰি থাকিব স্কিনখনৰ ভিতৰৰ পৰা ৰিপেয়াৰ কৰিবলৈ হলে আপোনালোকৰ খোৱা ডায়েটৰ ওপৰতো চকু ৰাখিব লাগিব আৰু লগতে স্কিনখনৰ বাহিৰৰ পৰাও আপোনালোকে এনে ধৰণে যত্ন কৰিব বৰ্তমান বহুত বেছি গৰম সেই কাৰণে আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব ফলৰ জুস খাব আৰু ভজা পুৰা বা ফাষ্ট ফুড বস্তু সেইবোৰ আপোনালোকে ত্যাগ কৰিব তেতিয়া আপোনালোকৰ মুখৰ পৰা কলা দাগ পিগমেন্টেশন দূৰ কৰিবলৈ সহজ হৈ পৰিব এনে ধৰণে এতিয়া 10 মিনিট মাসাজ কৰি লোৱাৰ পাছত আপোনালোকে ধুই নেপেলাব আৰু 10 মিনিটৰ কাৰণে মুখত এনে ধৰণে লাগি থাকিবলৈ দিব এতিয়া 10 মিনিট পাছত এখন ৰুমাল লৈ মুখখন ভালকৈ মচি পেলাইছো এতিয়া ভালকৈ মুখখন মচি লোৱাৰ পাছত ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই লম এতিয়া ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই ললো ধুই লোৱাৰ পাছত এতিয়া অকনমান গোলাপ জল লম গোলাপ জল ললো 5-6 টোপাল মানৰ জুখাৰে আৰু ইয়াতে এতিয়া মিক্স কৰিম অকনমান নাৰিকল তেল 2-3 টোপালৰ জুখাৰে তাৰ পাছত লাগিব এলোভেৰা জেল অকনমান লৈ তাৰ লগতে মিক্স কৰিম গোলাপ জলৰ পৰিমাণটো আপোনালোকে অকনমান বঢ়াই ল'ব আৰু বাকি কেইটা পৰিমাণ আপোনালোকে কমাই ল'ব ধুনীয়াকৈ এনে ধৰণে মিক্স কৰি মুখত লগাই আকৌ 2 মিনিট মাসাজ কৰিম গৰমৰ দিনত ৰেগুলাৰ আপোনালোকে ৰাতি শুৱাৰ আগত এনে ধৰণে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে এনে ধৰণে যদি আপোনালোকে ৰেগুলাৰ লগাব পাৰে তেতিয়া হলে আপোনালোকৰ ছালখন সোনকালে কোচ খাই নাযাব বয়স বাঢ়ি আহিলেও আপোনালোকৰ ছালখন ধুনীয়াকৈ গ্লো হৈ থাকিব টাইট হৈ থাকিব আপোনালোকৰ বয়সতকৈ আপোনালোকৰ স্কিনখন সৰু যেন দেখিব এনে ধৰণে আপোনালোকে গৰমৰ দিনতো নাৰিকল তেল ব্যৱহাৰ কৰি আপোনালোকৰ মুখৰ পৰা কলা দাগ সানবাৰ্ন টেনিং স্কিন কলা পৰা সমস্যা স্কিনখন কোচ খাই যোৱা সমস্যা খুতৰা পৰা সমস্যা দূৰ কৰি আপোনালোকৰ স্কিনখন বগা উজ্জ্বল আৰু গ্লোইং কৰি ৰাখিব পাৰিব আজিৰ এই ভিডিঅটোত মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি দেখুৱালো আপোনালোকৰ এই ৰেমেডিটো যদি ভাল লাগিছে তেতিয়া হলে মোৰ ভিডিঅটোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅটো শেয়াৰ কৰি দিব নতুন এটা ভিডিঅ লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ